নমস্কাৰ, পুনৰবাৰ তাকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ মাজলৈ। এই ভিডিঅ'টোত আমি এখন নতুন জিলাৰ বিষয়ে আলোচনা কৰিম, সেয়া হৈছে তিনিচুকীয়া জিলাৰ বিষয়ে। আৰু জিলাখনৰ তিনিচুকীয়াৰ যিটো পুৰণি নাম বেংমৰা, এইটো প্ৰশ্ন বহুকেইবাৰ আহিছিলে, কোনখন জিলাৰ পুৰণি নাম বেংমৰা তেনেকুৱাকৈ আহিছিলে। আৰু 1989ত তিনিচুকীয়াক জিলা হিচাপে ঘোষণা কৰা হৈছিলে। তিনিচুকীয়া জিলাৰ মাজেৰে বৈ যোৱা নদী কেইখন ব্ৰহ্মপুত্ৰ, দিবং, লোহিত, ডাঙৰি, ডুমডুমা, বুঢ়ীদিহিং, তিৰাপ আৰু কুন্দিল। ইয়াৰ পাছত আমি চাম জিলাখনত কি কি আছে। টিলিঙা মন্দিৰ এটা বিখ্যাত মন্দিৰ অসমৰ, আৰু এই মন্দিৰটো আছে তিনিচুকীয়া জিলাৰ বৰডুবিত। আৰু এই মন্দিৰটোক কোনগৰাকী দেৱতাক বা ভগৱানক আৰাধনা কৰা হয়? ভগৱান শিৱক। 1965 চনত চাহ বনোৱা কেইগৰাকী মানে এজোপা বটগছৰ কাষত এটা শিৱলিংগ দেখা পাইছিলে, আৰু সেই চনতে অৰ্থাৎ 1965 চনতে এই টিলিঙা মন্দিৰটো স্থাপন কৰা বা নিৰ্মাণ কৰা হৈছিলে। টিলিঙা মন্দিৰৰ তথ্যখিনি। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান 1999 চনত তেতিয়া অভয়াৰণ্য আছিলে, আৰু অভয়াৰণ্যৰ পৰা ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিলে। আৰু ডিব্ৰু-চৈখোৱাখন কিয় বিখ্যাত? কাৰণ ইয়াত ভাৰতৰ একমাত্ৰ বন ঘৰচীয়া ঘোঁৰা মানে ইয়াৰে উদ্যান, বন ঘৰচীয়া ঘোঁৰাৰ উদ্যান এইখন আহি থাকে। এইটো বন ঘৰচীয়া উদ্যানৰ বাবে কোনখন বিখ্যাত অসমৰ ৰাষ্ট্ৰীয় উদ্যান। আৰু এই উদ্যানখন হৈছে অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ আৱাসভূমি। অসমৰ যিটো ৰাজ্যিক চৰাই দেওহাঁহ, ইয়াৰে আৱাসভূমি। ডিগবৈ তেল শোধনাগাৰ, অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত এখন খাৰুৱা তেলৰ শোধনাগাৰ, আৰু 1901 চনত এই শোধনাগাৰটো স্থাপন কৰা হৈছিলে 1901ত। 1889 চনত ডিগবৈত এছিয়া আৰু ভাৰতৰ সৰ্বপ্ৰথম ব্যৱসায়িক ভিত্তিক তেল উৎপাদন কৰা হৈছিলে, আৰু 1899 চনত এই কাম কাজ চলাবলৈ আছাম অইল কোম্পানী গঠন কৰা হৈছিলে। 1899 চনত আছাম অইল কোম্পানী গঠন কৰা হৈছিল, আৰু তেওঁলোকে 1901 চনত ইয়াতে এছিয়াৰ তথা ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰিছিল, ডিগবৈ তেল শোধনাগাৰ। আৰু ভাৰতীয় তৈল নিগম আছাম অইলৰ ডিভিজনৰ মুখ্য কাৰ্যালয় ডিগবৈত অৱস্থিত। ডিগবৈ যুদ্ধ সমাধি ক্ষেত্ৰ বা ডিগবৈ ৱাৰ চিমেট্ৰি অসমৰ তিনিচুকীয়া জিলাত আছে, আৰু ইয়াতে প্ৰায় 200টা সমাধি আছে কিহৰ? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ। ধলাশদিয়া দলংখনে কিয় সংযোগ কৰিছে? অসম আৰু অৰুণাচলক সংযোগ কৰিছে, আৰু এইখন হৈছে দেশৰ দ্বিতীয় সৰ্ববৃহৎ দলং। প্ৰথমতেতো কেইদিনমান আগতে ধলাশদিয়াখন প্ৰথম সৰ্ববৃহৎ দলঙেই আছিলে দেশৰ। এতিয়া এখন নতুনকৈ হৈছে, আৰু সেইখন হৈছে অটল সেতু। যদিহে নদীৰ ওপৰত থকা দীৰ্ঘতম দলং হয়, তেতিয়াহ'লে ধলাশদিয়াই প্ৰথমখন হ'ব। এই অটল সেতুখন মুম্বাইত আছে, 21.8 কিলোমিটাৰ মান দৈৰ্ঘ্যৰ, আৰু এইখনৰ দৈৰ্ঘ্য আছে 9.15। ধলাশদিয়াখনৰ যিটো দৈৰ্ঘ্য, সেইটো নদী হিচাপে এইখন প্ৰথম সৰ্ববৃহৎ দলং। আৰু যদি যিটো অটল সেতু, সেইটো যদি সাগৰীয় দলং হিচাপে প্ৰথমখন হ'ব। অটল সেতু সেইখন আছে মুম্বাইত। তিনিচুকীয়া জিলাৰ বিষয়ে এইখিনিৰ পৰাই প্ৰশ্ন আহি থকা দেখা যায়। আপোনালোকে এইখিনি যদি ভালকে চাই, তেতিয়াহ'লে ইয়াৰ পৰাই আহিব লাগে। গতিকে আমি নেক্সট ভিডিঅ' এটাত নতুন এখন জিলাৰ বিষয়ে আলোচনা কৰিম। আজি তিনিচুকীয়া জিলাৰ বিষয়ে আলোচনা কৰিলোঁ। ধন্যবাদ।